আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। এইবাৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগ নহয়, এইবাৰ প্ৰসংগ সৌদি আৰব ইছলামাবাদৰ পৰা চলা ফেচবুক একাউণ্টৰ। আৰু ইছলামাবাদ সৌদি আৰবৰ পৰা চলা ফেচবুক একাউণ্টে কাম কৰি আছে অসমৰ এজন নেতাৰ। আৰু অসম বিধানসভাৰ বিশেষ অধিৱেশনত আজি এই মন্তব্য কৰিছে, এই দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সবিশেষ জনাই আছোঁ আজি হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল অসম বিধানসভাত কি ফেচবুক একাউণ্টৰ প্ৰসংগ দাঙি ধৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমি জনাব বিচাৰিছোঁ। নাম লোৱা নাই, কিন্তু মুখ্যমন্ত্ৰীয়ে বিধানসভাত দাঙি ধৰিছে এই তথ্য। আৰু অহা 10-12 দিনত সংবাদ মাধ্যমক তেনেকুৱা একাউণ্টৰ তথ্য প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এই দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে পেলেষ্টাইন আৰু অসমৰ ওপৰতে কেৱল কাম কৰে এই একাউণ্টবোৰে, আৰু অসমৰ বিৰুদ্ধে কাম কৰি থকাৰ দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়া কিছুদিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগৰে সৰব আছিল, কিন্তু এইবাৰ গৌৰৱ গগৈৰ নাম লোৱা নাই। অসম বিধানসভাত আজি ফেচবুক একাউণ্টৰ প্ৰসংগ আনিছে, যি 2600টা প্ৰায় 2600টা ফেচবুক একাউণ্টৰ কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই ফেচবুক একাউণ্টসমূহ সৌদি আৰবৰ ৰাজধানী ৰিয়াদ আৰু পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ পৰা চলি থকা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কৈছে যে অসমৰ এজন নেতাৰ বাবে কাম কৰি আছে এই ফেচবুক একাউণ্টসমূহে। আৰু এই একাউণ্টসমূহৰ জৰিয়তে এই একাউণ্টসমূহৰ ইউজাৰে ৰাহুল গান্ধীক এনেধৰণে আদৰণি নজনাই যিধৰণে আদৰণি অসমৰ এজন নেতাক জনাই আছে। আৰু এই একাউণ্টবোৰে কেৱল অসম আৰু পেলেষ্টাইনৰ বিষয়লৈ কাম কৰি থাকে, এই তথ্য দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অহা 10-12 দিনৰ ভিতৰত এই একাউণ্টসমূহৰ তথ্য সংবাদ মাধ্যমৰ আগত সদৰি কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে আজি। আৰু তেওঁ লগতে কৈছে যে এই একাউণ্টবোৰে অসম বিৰোধী কাম কৰি আছে। আৰু এই মুখ্যমন্ত্ৰীৰ এই চাঞ্চল্যকৰ বক্তব্যৰ পাছতে এতিয়া ৰাজনৈতিক মহলত পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কাৰণ গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগৰে যিগৰাকী মুখ্যমন্ত্ৰী কিছুদিন আগলৈ সৰব হৈ আছিল, কিন্তু এইবাৰ হঠাৎ গৌৰৱ গগৈৰ প্ৰসংগ বাদ দি অন্য এটা প্ৰসংগ আনিছে, য'ত নেকি পাকিস্তানৰ ৰাজধানী ইছলামাবাদ আৰু চৌদি আৰবৰ ৰাজধানী ৰিয়াদৰ কথা আছে, আৰু তাৰ পৰা চলি থকা কেতবোৰ ফেচবুক একাউণ্টৰ প্ৰসংগ আছে। মুখ্যমন্ত্ৰীয়ে কি কৈছিল আজি বিধানসভাত আমি এইখিনিতে শুনাব বিচাৰিছোঁ। তেওঁলোকে ৰাহুল গান্ধীকো ৱেলকাম নকৰে, কিন্তু অসমৰ এজন নেতাক ৱেলকাম কৰে। এণ্ড আই হেভ ডকুমেণ্টছ। মই 10-12 দিনৰ ভিতৰতে মই প্ৰেছত কিছু এনেকুৱা একাউণ্ট আনি দিম। তেওঁলোকে দুটা কামতে টুইট কৰে, ফেচবুক কৰে, হয় পেলেষ্টাইনৰ ওপৰত নহ'লে অসমৰ ওপৰত, বাকী আন কোনো কামৰ ওপৰত নকৰে। আমাৰ ওপৰত অসমত খিলঞ্জীয়া, আৰু মই মুছলিম মানুহ খিলঞ্জীয়া নহয় বুলি নকওঁ, খিলঞ্জীয়া বুলি ক'লে ইট ইজ এ ছেকুলাৰ ডেফিনেশ্যন। খিলঞ্জীয়া ভাৰতীয় হওক অসমীয়াই হওক বহুত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে, এণ্ড উই হেভ টু ৰেজিষ্ট ইট থ্ৰু দ্য প্ৰচেছ অফ ল। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে ঘূৰাই আনিছে, ঘূৰাই অনাৰ প্ৰশ্নই নাই, উই আৰ পুছিং বেক। এতিয়াও 35 জনক ৰেডি কৰি থৈ দিছোঁ, পানীৰ কাৰণে পুছ বেক কৰিব পৰা নাই, পানীটো কমিলে পুছ বেক। এতিয়াও 35 জন ৰেডি হৈ আছে, যিটো ইয়াত কৈছে যে তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে। স্থিতি বহুত স্পষ্ট, বহুত বেছি স্পষ্ট। যেনেকৈ আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত ক'লে 1954 ইজ কাট অফ, কংগ্ৰেছেও এগ্ৰী কৰিলে যে 1954ৰ পিছত অহা মানুহখিনিক চৰকাৰে একশ্যন ল'ব পাৰে। আজি মই বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ
যে যেনে তেনে লিডাৰ অফ অপজিশ্যনক অন ৰেকৰ্ড আনিব লাগে আজি ৰাতিপুৱা মই সফল হলো যে আজি গোটেই মই মাননীয় উপাধ্যক্ষ মহোদয়ক কম আজিৰ প্ৰচিডিংটো যাতে টেপ চাই ভাল কৰি লিখা হয় কাৰণ আজিৰ প্ৰচিডিংত কংগ্ৰেছ দলে স্পষ্ট কৰি ক'লে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ সময়ত থকা মানুহখিনিক বাদ দি কোনেও প্ৰটেকশ্যন পাব নালাগে So this is on record today. আৰু গোৱালপাৰাৰ বিধায়কসকলেও জানে যে সব পানী ভাঙা মানুহ সব 1954 পিছতে আহিছে আগততো কোনো অহা নাই গতিকে আজি মই কৰিবলগীয়া কামখিনি মই য'ত পৰে কৈছো সেইখিনিক মই এইখিনিতো ফৰেষ্টত পৰে মই গোটেই অসমতে কৈছো যে যাতে এটা ৰেকৰ্ডত যায় যে আজি বিধানসভাত সন্মতি হ'ল প্ৰটেক্টেড ক্লাছ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ আগৰ জেনেৰেল মানুহ বাকিখিনিক চৰকাৰে পুছ কৰিব পাৰে তেনেকে বিধানসভাটো মই বিৰোধী দলৰ প্ৰতি ক'ব খুজিছো আমাৰ স্থিতি অস্পষ্ট নহয় স্পষ্ট কিন্তু যদি কোনোবাৰ সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ আছে তাক আমি ডেফিনেটলি মানিব লাগিব আমাৰ অসমত কি হৈ আছে মই আৰু এটা উদাহৰণ আপোনালোকক দিব খুজিছো আপোনালোকে কয় মানুহক ডি ভোটাৰ কৰি ৰাখিছে আপোনালোকক মই দুটা ডাঙৰ উদাহৰণ দিব খুজিছো যে কেনেকে আমাৰ অসমত